নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি অসমীয়া পাঠৰ মানৱ বন্দনা কবিতাটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা কবিতাটো এটা ৰোমান্টিক কবিতা। ৰোমান্টিক কবিতা কি সেই কথা আগতে অলপ জানি লোৱা ভাল হ'ব। শংকৰদেৱৰ সময়লৈকে মানে অসমীয়া সাহিত্যৰ মধ্যযুগলৈকে আমি মন কৰিলে দেখিম যে কবিতাবোৰ যিকোনো কবিতা বিষয় আছিল ঈশ্বৰ বিষয়ক বা আধ্যাত্মিক বিষয়ক। তাৰমানে বেলেগ এটা বিষয়ক লৈ যে কবিতা লিখিব পাৰি সেই কথা হয়তো তেতিয়ালৈকে মানুহে ধাৰণাই কৰিব পৰা নাছিলে। পৰৱৰ্তী সময়ত ভাৰতত ইংৰাজে শাসন কৰিবলৈ ল'লে আৰু ইংৰাজী সাহিত্যৰ সোৱাদ ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে পৰ্যায়ক্ৰমে পাবলৈ ধৰিলে। যিহেতু ইংৰাজসকলে ভাৰতত বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান স্কুল কলেজ প্ৰতিষ্ঠা কৰিছিল, গতিকে ইংৰাজী সাহিত্যৰ সোৱাদটো ভাৰতীয় ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে কালক্ৰমত। এতিয়া সেই ইংৰাজী কবিসকলে ইংৰাজী বিখ্যাত কবিসকলে ৰোমান্টিক কবিতা প্ৰথম লিখিছিল আৰু কলিকতাত পঢ়িবলৈ যোৱা অসমৰ ছাত্ৰসকলে, সেই সময়ৰ ছাত্ৰসকলে মানে চন্দ্ৰকুমাৰ আগৰৱালাৰ সমসাময়িক ছাত্ৰসকলে ইংৰাজী সাহিত্যত অধ্যয়ন কৰি এই ৰোমান্টিক কবিতাৰ লগত পৰিচিত হ'ল আৰু তেওঁলোকেও ইংৰাজী ৰোমান্টিক কবিতাৰ আৰ্হিত অসমীয়া ৰোমান্টিক কবিতা লিখিবলৈ আৰম্ভ কৰিলে আৰু তেনেদৰে অসমত ৰোমান্টিক কবিতাৰ অসমীয়া ভাষাত ৰোমান্টিক কবিতাৰ সৃষ্টি হ'বলৈ ধৰিলে। এতিয়া এই ৰোমান্টিক কবিতাৰ প্ৰধান বিষয়বস্তু হ'ল প্ৰেম। এই কথাটো আমাৰ পাঠ্যপুথিত উল্লেখ নাই, কিন্তু বুজিবৰ কাৰণে কথাটো কৈ দিছোঁ। আগতে মধ্যযুগত শংকৰদেৱৰ আগে পিছে শংকৰদেৱৰ যুগৰ উপৰিও তাৰ আগৰ যুগৰ কবিসকলেও ঈশ্বৰ বা ভগৱত চিন্তাৰে বা আধ্যাত্মিক চিন্তা চেতনাৰে কবিতাবোৰ ৰচনা কৰিছিল। এতিয়া এই ৰোমান্টিক কবিতাৰ প্ৰধান বিষয়বস্তু হ'ল প্ৰেম। সেই প্ৰেম আকৌ কোনো নিৰ্দিষ্ট প্ৰেম নহয়, ব্যক্তি প্ৰেম, প্ৰকৃতি প্ৰেম, দেশ প্ৰেম, মানৱ প্ৰেম, যিকোনো প্ৰেম হ'ব পাৰে। এতিয়া মানৱ বন্দনা কবিতাটোত কবিয়ে চন্দ্ৰকুমাৰ আগৰৱালাই মানৱ বন্দনা কবিতাটোত মানুহৰ গুণগান কৰিছে, মানুহক বন্দনা কৰিছে। বন্দনা মানে গুণগান কৰা। মানুহক বন্দনা কৰি কবিয়ে এই কবিতাটো লিখিছে। এটা চুটি কবিতা, কিন্তু চুটি কবিতা হ'লেও ইয়াৰ তাৎপৰ্য অতি গভীৰ আৰু ইয়াৰ ভাৱটো এটা বিশাল পৰ্যায়ৰ মাজত সোমাই আছে বুলি আমি ক'ব পাৰোঁ। এতিয়া এই মৃত্ৰাক্ষৰ চন্দ্ৰ কবিতাবোৰ, চন্দ্ৰৰ বিষয়ে তোমালোকে 10ত পঢ়িবলৈ পাবা। মৃত্ৰাক্ষৰ চন্দ্ৰ কবিতা, তাৰমানে ইয়াত চন্দ্ৰৰ মিল থাকে, এইকাৰণে মৃত্ৰাক্ষৰ চন্দ্ৰ বুলি কয়। আধুনিক কবিতাবোৰ কিন্তু এনেকুৱা নহয়। আধুনিক কবিতাবোৰ অমৃত্ৰাক্ষৰ চন্দ্ৰত ৰচিত আৰু এই মৃত্ৰাক্ষৰ চন্দ্ৰ এটা সময়ত প্ৰচলিত আছিল। আজিকালি কোনো এনেধৰণৰ কবিতা নিলিখে বা আধুনিক কবিতাবোৰ অকল শিশু উপযোগী বা শিশুৰ কাৰণে লিখা কবিতাবোৰহে এনেধৰণে লিখা হয় আজিকালিও, কিন্তু আধুনিক কবিতাবোৰ এনেকুৱা নহয়। এতিয়া মানৱ বন্দনা কবিতাটো যিটো ছন্দ ব্যৱহাৰ কৰিছে, এই এটা সময়ত এনেকুৱা ছন্দৰেই কবিতাবোৰ লিখা হৈছিল। এতিয়া প্ৰথমতে কবিতাটো এবাৰ আমি চাই লওঁ। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়া পিজিয়, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। তাৰমানে আহিছে মানুহ গৈছে মানুহ মানে মানুহ ক'ৰবালৈ এঠাই প্ৰান্তলৈ যোৱা কথা কোৱা নাই ইয়াত। তাৰমানে পৃথিৱীলৈ চামে চামে মানুহ আহিছে, অৰ্থাৎ পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু গৈছে, অৰ্থাৎ মৃত্যু হৈছে। তাৰমানে পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু চামে চামে মানুহৰ মৃত্যু হৈছে, কিন্তু মানুহৰ যিটো সুঁতি, সেই সুঁতটো কিন্তু অন্ত নাই হোৱা। তাৰমানে মাজত
কোনো মানে ব্যৱধান নথকাকৈ অনাদিকালৰ পৰাই মানুহৰ জন্ম পৃথিৱীত হৈছে। তেনেকৈ চামে চামে জন্ম হৈছে, চামে চামে মৃত্যু হৈছে। অৰ্থাৎ পৃথিৱীত মানুহৰ অখণ্ড সোঁতটো একেৰাহে বৈ আছে। মানুহ ময়াপী জীৱ, ময়াপী মানে মায়াবী, তাৰমানে মায়া লগা, মায়া মোহযুক্ত, এনেকুৱা অৰ্থত পিছফালে অৰ্থটো দিয়া আছে। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সোঁতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? মৰত কিয় বুলিলে বাছে মৰত মানে মৰ্ত, মৰ্ত মানে পৃথিৱীখনৰ আন্তঃমৰ্ত। মৰ্ত শব্দটোৰ অৰ্থ হ'ল য'ত মৃত্যু হয়, মানে পৃথিৱীত জন্ম হ'লে সকলো এদিন মৰিবই লাগিব, গতিকে মৃত্যু হোৱা ঠাইখন অৰ্থাৎ পৃথিৱীখন, সেইবাবে পৃথিৱীৰ আন্তঃনাম মৰ্ত। মৰ্তটোকে অসমীয়াত মৰত বুলি কোৱা হয়। আচলতে মৰ্তও কয়। তোমালোকে তদ্ভৱ শব্দ আৰু তৎসম শব্দৰ বিষয়ে আগতে নিশ্চয় পাইছা। সংস্কৃত ভাষাৰ পৰা যিবোৰ শব্দ পোনে পোনে অসমীয়া ভাষাত সোমাইছে তৎসম শব্দ কোৱা হয়, সেইটো মৰ্ত যেনেকৈ। আৰু অলপ কোমল হৈ অসমীয়াত সোমাইছে, মৰ্তটোকে মৰত হ'ল, মৰত হ'ল তদ্ভৱ শব্দ। তেনেকৈ বহুতো শব্দ আমি ব্যৱহাৰ কৰি আছোঁ, যেনে সংস্কৃত ভাষাৰ পৰা পোনে পোনে সোমাইছে সূৰ্য, অসমীয়াত কোমল হৈ সৰোজ হৈছে, সেই সূৰ্যটো তৎসম শব্দ আৰু তদ্ভৱ শব্দ হ'ল সৰোজ। তেনেকৈ বহুতো শব্দ আছে আমি সদায় ব্যৱহাৰ কৰি থাকোঁ। এতিয়া মানুহৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? কবিয়ে ক'বলৈ বিচাৰিছে মানুহৰ অখণ্ড সুঁতিটো পৃথিৱীত একেৰাহে প্ৰবাহিত হৈয়ে আছে। তেনেহ'লে তাৰমানে অৰ্থাৎ পৃথিৱীত মানুহ মৰি শেষ হৈ যোৱা নাই কোনদিনে, বা কিছু কালৰ কাৰণেও মানুহৰ সোঁতটো নাইকিয়া হৈ যোৱা নাই। গতিকে মৰত বুলিবলৈ পৃথিৱীখনক কোৱাৰ প্ৰয়োজন নাই বুলি কবিয়ে ক'বলৈ গৈছে। আৰু মানুহ এক প্ৰকাৰ ময়াপী জীৱ, মায়া মোহেৰে আবৃত জীৱ। মায়া মানে কি? মোহ। মোহ মানে কি? কিহবাৰ প্ৰতি থকা এৰাব নোৱাৰা আকৰ্ষণ, এইটো মোহ। পৃথিৱীত জন্ম হ'লে মানুহে মৰিব নিবিচাৰে। এই পাৰ্থিৱ জগতখনৰ প্ৰতি মানুহৰ এটা মোহ থাকে, সেইটোৱে মায়া। আৰু মানুহৰ জীৱনটো মায়াৰে আৱৰা, আৰু সেইবাবে কৈছে মানুহ ময়াপী জীৱ। তাৰপিছত মানৱী জনম দিয়া অতুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। কবিয়ে ক'বলৈ বিচাৰিছে মানুহ হিচাপে আমি জন্ম ল'লোঁ যেতিয়া আমি মানৱীয় কৰ্মৰে নিজৰ জীৱনটো সাৰ্থক কৰিব লাগিব। মানৱী জনম দিয়া অতুৱাই, তাৰমানে মানুহৰ জীৱনটো উটুৱাই দিয়া মানে কিবা পানীত উটুৱাই দিয়া কথা কোৱা নাই। তাৰমানে মানুহৰ জীৱনটো মানৱীয় কৰ্মৰে আমি উজ্বলাই তুলিব লাগিব, নহ'লে অন্য জীৱ জন্তুৰ লগত মানুহৰ একো পাৰ্থক্যই নাথাকিব। অন্য জীৱ জন্তু মানুহৰ দৰে জন্ম হয়, পৃথিৱীত থাকে নিজৰ আয়ুসকাল, আৰু এটা সময়ত মৃত্যু হয়। কোনো মানে বিশেষত্ব নাই, তাৎপৰ্য বুলি নাই বুলি ক'ব পাৰি। মানে জন্ম হৈছে, খাইছে বৈছে, মৰিছে এটা সময়ত। মানুহো যদি তেনেকৈ জীৱ জন্তুৰ দৰে খাই বৈ মৰি থাকে এটা সময়ত, তেনেহ'লে মানুহৰ জন্ম লোৱা সাৰ্থকতা ক'ত? গতিকে মানুহ হিচাপে জন্ম লৈ আমি মানুহৰ দৰে কৰ্ম কৰি, মানুহৰ কৰ্ম কোনবোৰ? যিবোৰ মানৱতা বা মানুহৰ বাবে, সমাজৰ বাবে, দেশৰ বাবে, প্ৰকৃতিৰ বাবে, আমি সকলোৰ বাবে মানুহে কাম কৰিব লাগিব। অন্য জীৱ জন্তুৰ প্ৰতিও আমাৰ দায়িত্ব আছে। আৰু মানুহ হিচাপে এই কথাখিনি আমি উপলব্ধি কৰি সেইমতে আমি কাম কৰি যাব লাগে মানুহ হিচাপে। আৰু মানুহ বা মানৱ জন্মৰ সাৰ্থকতা তাতে। এতিয়া কবিয়ে সেই কথাকে ক'বলৈ বিচাৰিছে যে মানৱী জনম দিয়া অতুৱাই মানৱী কৰম হোতে, মানুহৰ যিটো মানৱীয় কৰ্ম, সেই মানৱীয় কৰ্মৰ সোঁতত এই কৰম, এতিয়া ক'লোঁ যে কৰ্মৰ পৰা কৰম হৈছে, কৰ্মত তৎসম শব্দ, কৰম তদ্ভৱ শব্দ। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে, এই ধৰ্মৰ পৰা ধৰ্ম হৈছে, তাৰমানে তৎসম শব্দ সংস্কৃত ভাষাৰ পৰা পোনে পোনে ধৰ্ম আহিছে, অসমীয়া ভাষালৈ আহিছে, আৰু অসমীয়া ভাষাতে আকৌ ধৰ্মটো ধৰ্ম আহিছে, ধৰ্মৰ পৰা ধৰ্ম হৈছে। তৎসম হ'ল ধৰ্ম, ধৰ্ম হ'ল তদ্ভৱ শব্দ। ব্যাকৰণত চাই ল'বা এবাৰ। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে, তাৰমানে আমি বেলেগ ধৰ্ম পালন কৰাৰ প্ৰয়োজন নাই। আমি মানুহক মৰম চেনেহ কৰিলে বা আমি পৰস্পৰক মৰম চেনেহৰ মাজত জীৱন কটাব পাৰিলেই, বা মানুহে ইজনে সিজনক মৰম কৰিলেই, সেইটোৱে ধৰ্ম। বেলেগ ধৰ্মৰ প্ৰয়োজন নাই। আকৌ সকলো ধৰ্মতে এইবোৰ কথাই আছে, মানৱতা, হিংসা নকৰিব লাগে, ভাল কাম কৰিব লাগে, এইবোৰে সকলো ধৰ্মৰে মূল কথা। এতিয়া ধৰ্ম মৰমতে আছে, তাৰমানে মানুহৰ ধৰ্ম মৰমতে, বেলেগ ধৰ্ম পালন কৰিবলৈ প্ৰয়োজন নাই। মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ। এই পৃথিৱীত মানুহৰ সমপৰ্যায়ৰ প্ৰাণী মানুহেই, আৰু কোনো নাই।
মানে অন্য কোনো প্ৰাণীৰ লগত মানুহে কথা পাতিব নোৱাৰে বা ভাৱ বিনিময় কৰিব নোৱাৰে। গতিকে মানুহেই পৃথিৱীত মানুহৰ একমাত্ৰ লগ আৰু মানুহেই মানুহৰ সংগ আৰু মানুহেই পৰাৎপৰ। এই পৰাৎপৰ শব্দটো আগতে পোৱা নাই নিশ্চয়, পিছফালে অৰ্থটো দিয়া আছে চাই লোৱা। পৰাৎপৰ এইটো শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য। মানে মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানুহতকৈ শ্ৰেষ্ঠ জীৱ পৃথিৱীত নাই। গতিকে শ্ৰেষ্ঠ জীৱ হিচাপে মানুহেই বিচাৰ বিবেচনাৰে বাকী জীৱ জগতখনৰ প্ৰতিও দায়িত্ব পালন কৰিব লাগে। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, এই পৃথিৱীখনেই স্বৰ্গ, স্বৰ্গতো অধিক পৃথিৱী। তাৰমানে মানুহৰ এই নিজাপি ঘৰ মানে কি? মানুহৰ স্থায়ী ঘৰ এইখনে। কোনো কাল্পনিক স্বৰ্গ আছে বুলি যদিও বিশ্বাস কৰা হয়, কিন্তু প্ৰকৃততে কোনো স্বৰ্গ নাই বুলি কবিয়ে কৈছে। স্বৰ্গ নাই, মানুহে নিজৰ কৰ্মৰ দ্বাৰা পৃথিৱীখনকে স্বৰ্গ কৰিব পাৰে। এই পৃথিৱীখনেই মানুহৰ নিজাবি ঘৰ, ইয়াতে জন্ম হ'ব, ইয়াতে মৃত্যু হ'ব, ইয়াতে থাকিব মাজৰ জীৱনকালটো। গতিকে এই পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাবি ঘৰ পৃথিৱীখনে। গতিকে বেলেগ এখন কাল্পনিক স্বৰ্গ নাই, আৰু সেই স্বৰ্গলৈ যাম বুলি বেলেগ ধৰ্ম কৰ্ম কৰাৰো প্ৰয়োজন নাই। মানুহেই দেৱ মানুহেই হে, মানুহ বিনে নায়কে, কৰা কৰা পূজা পাৰ্থ ঘৰলৈ জয় জয় মাধৱদেৱ। তাৰমানে মানুহেই দেৱতা, মানুহৰ বাদে অন্য কোনো দেৱতা নাই আৰু। গতিকে আমি অন্য দেৱ দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই, সেৱা কৰাৰ প্ৰয়োজন নাই। মানুহ বিনে কোনো দেৱতাই নাই আচলতে। আমি যদিও বিভিন্ন দেৱ দেৱী কল্পনা কৰোঁ বা সেইমতে পূজা অৰ্চনা কৰোঁ, কিন্তু মানুহেই একমাত্ৰ দেৱতা। আৰু মানুহক পূজা সেৱা কৰিলেই, অৰ্থাৎ মানৱ সেৱা কৰিলেই দেৱতাক পূজা কৰা হয় বা ভগৱানক পূজা কৰা হয়। সেইবাবে কবিয়ে কৈছে কৰা কৰা পূজা পাৰ্থ ঘৰলৈ জয় জয় মাধৱদেৱ। তাৰমানে আমি মানুহৰ জয়গান গাব লাগিব, সেইকাৰণে মানুহক পূজা কৰিব লাগিব। মানুহক পূজা কৰা মানে মানুহক সেই দেৱ দেৱী ভগৱানক পূজা কৰাৰ নিচিনা কথা কৰা নাই, মানৱ সেৱা কৰাৰ কথা কৈছে। মানৱ সেৱা বা মানুহৰ কল্যাণৰ বাবে কাম কৰাটোৱেই হ'ল মানৱ ধৰ্ম। পাদ্য অৰ্ঘ লৈ, পাদ্য অৰ্ঘ কি বস্তু? পাদ্য অৰ্ঘ পিছফালে চোৱা, পিছফালে দিয়া আছে অৰ্থটো। পাদ্য হ'ল ভৰি ধুবলৈ দিয়া পানী, অৰ্ঘ্য হ'ল পূজাৰ উপকৰণ। এইটো অৰ্ঘ্য পূজাৰ উপকৰণ, এইটো ভৰি ধুবলৈ দিয়া পানী, এইটো পাদ্য। আচলতে পূজাত, হিন্দু ধৰ্মৰ মতে পূজা কৰোঁতে বিভিন্ন ধৰণৰ উপকৰণ লাগে। এটা উপচাৰ বুলি কোৱা হয়, ষোড়শোপচাৰ, 16বিধ উপকৰণ লাগে। 16বিধ, কমকৈ হ'লে 10উপচাৰ। 16বিধক একেলগে ষোড়শোপচাৰ বুলি কোৱা হয়, আৰু যদি তাতকৈ কম হয় 10উপচাৰ, 10বিধ উপচাৰ লাগে, উপচাৰ বা উপকৰণ। আৰু এই পাদ্য এবিধ, অৰ্ঘ্য এবিধ। সেই 16বিধৰ ভিতৰত পাদ্য অৰ্ঘ্য আছে। অৰ্ঘ্য পূজাৰ উপকৰণ, পূজাত প্ৰয়োজন হোৱা সকলোবোৰ বয় বস্তু। আৰু পাদ্য ভৰি ধুবলৈ দিয়ে, দেৱতাক যেনেকৈ পূজাত আবাহন কৰা হয়, প্ৰথমতে মন্ত্ৰৰ দ্বাৰা আমন্ত্ৰণ জনোৱা হয়, তাকে আবাহন বুলি কোৱা হয়। প্ৰথমতে মূৰ্তিটোত বা থাপনাখনত নিৰ্দিষ্ট মন্ত্ৰেৰে নিৰ্দিষ্ট দেৱতাজনক আহ্বান কৰি জীৱন্ত কৰি লোৱা হয় বুলি বিশ্বাস কৰা হয়। আৰু তেনেকৈ আহ্বান কৰাৰ সময়তে সেই দেৱতাক ভৰি ধুবলৈ পানী আগবঢ়াই দিয়া হয়। সেইটো হ'ল পাদ্য। আমি উজুকৈ ভাবি ল'লে ক'বলৈ গ'লে সেইটোৱেই। অৰ্ঘ্য তেনেকৈ 16বিধ উপকৰণ আছে। এই বিষয়ে তোমালোকে 16বিধ উপকৰণ কি কি এই পুৰণা অভিধানবোৰ বিচাৰি পোৱা যায়, চাব পাৰিবা নিজে। পাদ্য, অৰ্ঘ্য, আচমনীয়, পুনৰ আচমনীয়, তেনেকৈ 16বিধ আছে। ধূপ দীপ নৈবেদ্য তেনেকৈ। আৰু এইবোৰ তাৰমানে পূজাত যিদৰে পাদ্য অৰ্ঘ্য লাগে বা বিভিন্ন উপচাৰ লাগে, তেনেকৈ মানৱ সেৱা কৰিবলৈ প্ৰয়োজন হোৱা বস্তুখিনি আমি গোটাই লৈ সেইমতে মানুহৰ সেৱা কৰি যাব লাগে, আৰু আমি মানৱৰ জয়গান গাব লাগে। কবিতাটোৰ মূল ভাৱটো এইটোৱেই। পৰৱৰ্তী পাঠটোত আমি এই পিছৰ কথাখিনি, মানে এই অনুশীলনী কথাখিনি বা এই প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। আজিলৈ ইমানে হ'ব। নমস্কাৰ।